বিজেপি নেতাৰ বিৰুদ্ধে জামুগুৰি থানাত কংগ্ৰেছে দাখিল কৰিলে এজাহাৰ। বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে কেইদিনমান ধৰি কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে অসংসদীয় কথা কৈ আহিছে। বিজেপি দলৰ একাংশ নেতাৰ এয়া প্ৰবৃত্তি যদিও ইয়াকে লৈ দেশত চৰ্চা চলিছে। ক্ষুণ্ণ হৈছে কংগ্ৰেছ দল। ৰাহুল গান্ধী দেশৰ এক সন্ত্ৰাসবাদ। ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীৰ দৰেই দশা হ'ব। ৰাহুল গান্ধীৰ জিভা কাটিলে 11 লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব আদি কথা কৈছিল বিজেপিৰ নেতা মন্ত্ৰী তৰবিন্দ্ৰ সিং মাৰৱা, ৰভিন্ন বিটু, ৰঘুৰাজ সিং আৰু সঞ্জয় গায়ৱালে মন্তব্য কৰিছিল। আজি শোণিতপুৰ জিলা কংগ্ৰেছে এই 4গৰাকী নেতাৰ বিৰুদ্ধে জামুগুৰি থানাত এজাহাৰ দাখিল কৰিছে। শোণিতপুৰ জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি ডক্টৰ পৰশমণি সিংহ আৰু কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সম্পাদক তানজিৰ হুছেইনে এজাহাৰ দাখিল কৰি কয় যে আইনে ব্যৱস্থা ল'ব লাগে। পিছে শাসক দলৰ নেতা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস আৰক্ষীয়ে যে নকৰে সেয়া নিশ্চিত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সভাপতি শ্ৰদ্ধাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমি শোণিতপুৰ জিলা কংগ্ৰেছ সেৱা দলৰ সভাপতি ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়াৰ নেতৃত্বত আমি আজি আহি জামুগুৰি থানাত আহি উপস্থিত হৈছোঁ আৰু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক যিহেতু হত্যা কৰা কথা পাব্লিকলি কৈছে এগৰাকী বিজেপিৰ ভণ্ড নেতা, তেওঁৰ নাম হৈ গ'ল তৰবিন্দ্ৰ সিং মাৱত, আৰু আমি এওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে চৰকাৰে ব্যৱস্থা ল'ব লাগে, অনাগত দিনত অনাতিপলমে ব্যৱস্থা ল'ব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ধন্যবাদ।